Good morning friends, সুপ্ৰভাত বন্ধুসকল। মই আজি শ্ৰীমদ ভাগৱত গীতাৰ 6ষ্ঠ স্কন্ধৰ নহুষ কথা নামৰ কাহিনীটো লৈ আহিছোঁ। সেই কালৰ পাছে ইন্দ্ৰ ভৈল যায় নহুষ নাম নিপতি বিদ্যা তপ যোগে বলৰ প্ৰভাৱে পাইলে গয়া অমৰাৱতী। সেই কালত পিছত ইন্দ্ৰ দেৱতাই কি হ'ল, নহুষ নামৰ নিপতি নহুষ নামে নিপতি এজনৰ উৎপত্তি হ'ল। বিদ্যা তপ যোগে বলৰ প্ৰভাৱে পাইলে গয়া অমৰাৱতী। বিদ্যা বল তপৰ যুগত তেওঁ অমৰাৱতী গৈ পালে। ঐশ্বৰ্যৰ গৰ্বে অন্ধ ভৈল পাছে শশীক বুলিলা যায়। ইন্দ্ৰ ভৈলো মই ভজিও সুন্দৰী হাসি হাসি মুখ চাই। তেতিয়া ইন্দ্ৰই ঐশ্বৰ্য বিভূতি পাই শশীক ক'লে, শশী ইন্দ্ৰৰ পত্নী আছিল। শশীক ক'লে, শশী চোৱা মই ইন্দ্ৰ হয়। হাঁহি হাঁহি শশীক এই কথাখিনি ক'লে। শুনি শশী সতী শোকে কান্দিলন্তি নেদিলা কিছু উত্তৰ। কি কৰিলে, শশীয়ে কান্দি কান্দি ইন্দ্ৰ দেৱতাক একো উত্তৰ নিদিলে। হা ইন্দ্ৰ বুলি কান্দি মহাসতী চলিলা গুৰুৰ ঘৰ। আৰু হা ইন্দ্ৰ বুলি কেৱল কান্দিলে কান্দি কান্দি শশীয়ে কি কৰিলে, গুৰুৰ ঘৰলৈ গুচি গ'ল। আজিলৈ ইমানেই কাহিনীটো, বাকীখিনি মই আকৌ পিছৰ খণ্ডত আপোনালোকক ক'ম, পিছৰ ভিডিঅ'ত।